নমস্কাৰ বন্ধু বান্ধৱসকল স্কিলছ ফৰ এডিআই ইউটিউব চেনেলটোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ জৰিয়তে মই এটা এনাউন্সমেন্ট দিবলৈ ওলাইছো। কমেন্ট সেকশনত এখন গুগল ফৰ্ম দিয়া গৈছে আৰু সেই গুগল ফৰ্মখনৰ জৰিয়তে আমি জিটিপিজিটিৰ কাৰণে এটা সাৰ্ভে কৰিব বিচাৰিছো আৰু এই সাৰ্ভেটোৰ জৰিয়তে আমি জিটিপিজিটিত কিমানখিনি কাট অফ আমি এক্সপেক্ট কৰিব পাৰিম সেই বিষয়ে এটা প্ৰেডিকচন লবলৈ আমি প্ৰয়াস কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে এই ইউটিউব ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে কমেন্ট সেকশনত গৈ লিংকটো ক্লিক কৰে। সেই লিংকটো ক্লিক কৰিলে এখন গুগল ফৰ্ম ওপেন হ'ব আৰু সেই গুগল ফৰ্মখন ওপেন কৰি আপুনি যাতে আপোনাৰ সাবজেক্টটোৰ কিমান মাৰ্কস পাইছে হেতু শুদ্ধকৈ বহুৱাই গুগল ফৰ্মখন সাবমিট কৰে। আহকচোন গুগল ফৰ্মখন এবাৰ কমেন্ট সেকশনৰ পৰা আপুনি যদি লিংকটো ক্লিক কৰে এই গুগল ফৰ্মখন ওপেন হ'ব আৰু এই গুগল ফৰ্মখনত আপোনাৰ প্ৰথমতে লিখা আছে your expected marks for GTPGT। ইয়াত আপুনি যেতিয়া মাৰ্কস বহাব অনলি আপুনি নিউমেৰিকেল নাম্বাৰছটোহে বহাব। ফৰ এক্সাম্পল 75 80 এনেকৈ বহাব। যদি আমি তললৈ স্ক্ৰল কৰি যাওঁ ইয়াত আমি দেখিবলৈ পাম যে ইয়াত জিটি সায়েন্সৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মাৰ্কসটো আপোনাৰ সোধা হৈছে। ইয়াৰ লগতে জিটি সায়েন্সৰ আপোনাৰ OBC সায়েন্সৰ SC আৰু STৰ কাৰণেও আপোনাৰ অপচনছবোৰ দিয়া আছে। জিটি আৰ্টছৰ কাৰণে আনৰিজাৰ্ভ OBC SC ST দিয়া আছে। সিমিলাৰলি জিটি ম্যাথমেটিক্সৰ কাৰণে 4টা কেটেগৰীৰ কাৰণে আপোনালোকৰ ৰেসপন্সবোৰ দিয়া আছে। আপোনালোকে যাতে নিজৰ ৰেসপন্সবোৰ ইয়াত পুট কৰে। ফৰ এক্সাম্পল আপুনি যদি ইয়াত 60 মাৰ্কস পাইছে জিটি সায়েন্স আনৰিজাৰ্ভত তেনেহলে আপুনি 60 ক্লিক কৰক। দেন আপুনি তললৈ স্ক্ৰল কৰি যাব। তাত আপুনি চাব নেক্সট আছে পিজিটি। যদি আপুনি পিজিটি এক্সাম দিছে তেনেহলে ম্যাথমেটিক্স দিলে আপুনি ম্যাথমেটিক্সৰ মাৰ্কসটো বহাব। আপুনি যেটো সাবজেক্টৰে হয় সেই সাবজেক্টৰ আপুনি নিজৰ মাৰ্কসখিনি ইয়াত বহাই দিব। ইয়াত ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি জুলজি বটানী এডভান্স আসামিজ পলিটিক্যাল সায়েন্স ইংলিশ হিস্ট্রি ইকোনমিক্স এডুকেশন জিওগ্ৰাফি আৰু একাউন্টেন্সি দিয়া আছে। যদি এনেকুৱা পৰীক্ষাৰ্থী যে নেকি এইটো ভিডিঅ' চাইছে যত নেকি আপোনাৰ পাৰ্টিকুলাৰ সাবজেক্টটো ইয়াত দিয়া নাই আপুনি কমেন্ট সেকশনত জনাব। আপোনালোক সকলোৰে কাৰণে মই আৰু এখন সাৰ্ভে লগা হলে লৈ আহিম আৰু আপোনালোকৰ কাম হ'ল যাতে আপোনালোকে এই গুগল ফৰ্মখন যিমান পাৰে শেয়াৰ কৰক যাতে ম্যাক্সিমাম আমি এমাউন্ট অফ স্যাম্পল সাইজ আমি পাবলৈ সক্ষম হওঁ আৰু ইয়াৰ জৰিয়তে আমি জিটিপিজিটিৰ কাৰণে এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে সেই বিষয়ে আমি প্ৰেডিক্ট কৰিবলৈ ফিউচাৰ ভিডিঅ'ত ট্ৰাই কৰিম। গতিকে এইখিনি আছিল আজি এনাউন্সমেন্ট। আপোনালোক সকলোৱে যাতে এই সাৰ্ভেত পাৰ্টিসিপেট কৰে আৰু যাতে আপোনালোকে ইয়াত মাল্টিপল চইচ বা মাল্টিপল এনসাৰ নবহুৱাই আপোনালোকৰ যে নিজৰ সাবজেক্ট আছে সেই নিজৰ সাবজেক্টতহে নিজৰ মাৰ্কসখিনি যাতে এন্টাৰ কৰে যাতে যিমান পাৰি আমাৰ ভুল লোৱাৰ চান্সেস কম থাকে। গতিকে প্লিজ এই ভিডিঅ'টো শেয়াৰ কৰিব। এই গুগল লিংকটো বা এই গুগল ফৰ্মৰ লিংকটো আপোনালোকে যাতে শেয়াৰ কৰক WhatsApp গ্ৰুপবোৰক আৰু ফেসবুকত যাতে ম্যাক্সিমাম নাম্বাৰ অফ আমি স্যাম্পল সাইজ পাবলৈ সক্ষম হওঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।